রাম নারায়ণ রাম। ধ্যান কৰাৰ সঠিক পদ্ধতি, সঠিক উপায় কি? ধ্যান এটা শব্দ শক্তি, এটা আধ্যাত্মিক বিজ্ঞান। এতিয়া আপুনি চাওক, যেতিয়া কেতিয়াবা কোনো গাঁও বা চহৰত গানৰ অনুষ্ঠান হয়, য'ত কুমাৰ সানী, লতা মংগেশকৰ আদি জনপ্ৰিয় গায়ক গায়িকাসকল আহে, তেতিয়া লাখকোটি টকা খৰচ কৰি তেওঁলোকক আনিব লাগে। এনেধৰণৰ অনুষ্ঠানত লাখ লাখ মানুহে বহি গান শুনে। এতিয়া চাওক, সকলোৱে কেনেকৈ একেবাৰে শান্তভাৱে গান শুনে, কোনো ধৰণৰ বিঘ্ন নোহোৱাকৈ। কোনোবাই কোনোবাক বিঘ্নিত নকৰে, সকলোৱে নিৰ্ভয়ে শুনে। এতিয়া ভাবক, এইটো কেনেকুৱা যাদু, এইটো কেনেকুৱা ঔষধ যিয়ে লাখ লাখ মানুহক একেলগে শান্তিত বহাই ৰাখে। সকলোৱে মোহিত হৈ থাকে, কোনোবাই কাকো কিছু কঢ়িয়াই নলৈ, বিঘ্ন নকৰে। সেই গানটো, এইটো শব্দ শক্তি নহয় নেকি? প্ৰত্যেক মানুহৰ ভিতৰত 50,000 কোটি আত্মা, মন, চেতনা আছে। আমি নিজা মনৰ ৰাজা। সেই 50,000 কোটি আত্মাৰ ৰাজা মই। তেওঁলোকক পোহনাৰ দায়িত্ব মোৰ। পৃথিৱীত যদি কোনো ৰাজা থাকে, তেন্তে তেওঁৰ দায়িত্ব হৈছে এই পৃথিৱীত কোনো নেথাক। মাক দেউতাকৰ দায়িত্ব হৈছে তেওঁলোকৰ সন্তান ভোকা নেথাকে। আমি সকলোৱে খাওঁ ডাল ভাত আদি, কিন্তু যদি আমাৰ ভিতৰৰ আত্মা, মন, চেতনা ভোকা থাকে, তেন্তে আমি সকলোৱে দুৰ্বল হৈ যাব। সেইবাবে যদি আমি আমাৰ মন, আত্মা, চেতনাক খাব নাও দিওঁ, তেন্তে সেয়া আমাক ধ্বংস কৰি পেলাব। আমি ক'তো শান্তিত থাকিব নোৱাৰিম। সেইবাবে ধ্যানৰ জৰিয়তে আমি আমাৰ ভিতৰত থকা আত্মা, চেতনাক আহাৰ দিয়াটো জৰুৰী। ধ্যানৰ জৰিয়তে যি শব্দ শক্তি জন্মে, সেয়াই আমাৰ আত্মাৰ ভোক শান্ত কৰে, আমাক শক্তি দিয়ে। ধ্যানৰ দ্বাৰাই আমাৰ দেহ শক্তিশালী হয়, জীৱন পোৱা যায়, চিন্তা বিচাৰৰ শক্তি উন্নীত হয়। বহুতে সোধে, এই শব্দ শক্তি ক'ৰ পৰা আহে? এই শব্দ শক্তি আহে প্ৰকৃতিত। সেইবাবে প্ৰকৃতি, সৃষ্টি, আকাশ, এই ব্ৰহ্মাণ্ড, এই সকলোৱে সকলো, এয়ে আমাৰ জীৱন দিয়ে, আমাক কৰ্ম কৰোৱায়। ধ্যান কৰিবলৈ আপুনি এটা শান্ত স্থানত বহি ৰাম নাৰায়ণ ৰাম নামটো জপ কৰক আৰু মনোযোগ দি থাকক। ৰাম নাৰায়ণ ৰাম নামৰ আটাইতকৈ ভাল গুণটো হৈছে, যেতিয়া আপুনি এই নাম জপ কৰিবলৈ আৰম্ভ কৰে, প্ৰথমতে মন দি কৰিব লগা হয়, কিন্তু অলপ সময়ৰ পিছত এইটো স্বাভাৱিকভাৱে নিজে নিজে চলি যায়। যেনেদৰে আমি নিজে নিজে শ্বাস লওঁ, তেনেদৰে এই নামটো আপোনাৰ মনত নিজে নিজে চলি থাকে। ধ্যান শব্দটো এক ক্ষুদ্ৰ শব্দ, কিন্তু তাৰ অৰ্থ অতি ডাঙৰ। বহুতে ভাবে ধ্যান মানে কেৱল 5 মিনিট বহি মনোসংযোগ কৰা, কিন্তু সেয়া সঁচা নহয়। আপুনি য'ত ডাঙৰভাৱে ধ্যানত ডুব দিব, তত বেছি নিজকে চিনিব। ধ্যানৰ জৰিয়তে আমি কেৱল নিজকে নহয়, প্ৰকৃতিকো বুজিব পাৰোঁ। এয়ে আমাৰ মন, বিবেক আৰু অন্তৰ আত্মাক শক্তি দিয়ে। ধ্যান কৰিলে আমি আমাৰ মনৰ দাস নহয়, ৰাজা হৈ পৰোঁ। ধ্যান কেতিয়াও কোনোবাক ক্ষতি নকৰে। ধ্যান হৈছে ঈশ্বৰৰ দান। এইটো কৰাত সময় নষ্ট নহয়, ধন খৰচ নহয়, শক্তি হ্ৰাস নহয়। বেছি কথা, এইটোতে আপুনি নিজে অধিক শক্তিশালী হৈ পৰে।